বিষয়টো যথেষ্ট প্ৰাসংগিকতাপূৰ্ণ। আজি সদনৰ মতে তৰ্কৰ বিষয়বস্তু আছিল পুথিগত শিক্ষাই বাস্তৱ জীৱন মূল্যায়ন কৰিব পাৰি। উক্ত বিধেয়কখন মই সম্পূৰ্ণৰূপে সমৰ্থন জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক এষাৰ কথা ক'ব পালে ভাল পাম। যেতিয়া এজন ভদ্ৰলোকক এটা মালভোগ কল খাবলৈ দিয়া হয়, তেনেহ'লে কলটোৰ বাকলি গুচাই খাব লাগে নে কলটোৰ বাকলি নুগুচোৱাকৈ খাব লাগে, সেই কথা হয়তো তেওঁ নকলেও হয়তো গম পাব যে কলটোৰ বাকলি গুচাইহে খাব লাগে। ঠিক সেইদৰে একাংশ বিৰোধী পক্ষৰ সদস্যই পুথিগত শিক্ষাই বাস্তৱ জীৱন মূল্যায়ন কৰিব পাৰি নে নোৱাৰি সেই কথা স্পষ্টভাৱে জানিও নজনাৰ ভেকচন ধৰি বিৰোধী পক্ষৰ আসন গ্ৰহণ কৰি আজি সদনৰ মান্যতা অমান্য কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক এষাৰ কথা ক'ব বিচাৰিছোঁ। তেওঁলোকে হয়তো নাজানে পুথিগত শিক্ষা কি, সেই হেতুকে তেওঁলোকে আজি বিৰোধীৰ আসন গ্ৰহণ কৰিবলৈ কোনো ধৰণৰ সংকোচ প্ৰকাশ কৰা নাই। পুথিগত অৰ্থাৎ কিতাপ হৈছে মানৱৰ এখন দাপোন স্বৰূপ। দাপোনত যেনেকৈ আমাৰ প্ৰতিবিম্ব স্পষ্ট ৰূপত দেখিবলৈ পোৱা যায়, ঠিক সেইদৰে পুথিগত শিক্ষাই এজন মানুহৰ ভৱিষ্যতৰ দিশটো সম্পূৰ্ণৰূপে দেখুৱাই দিব পাৰে। যদিহে পুথিগত শিক্ষা নহ'লহেঁতেন এয়া সম্ভৱ হৈ নুঠিলহেঁতেন। মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলক প্ৰশ্নৰ উত্থাপন কৰিব বিচাৰিছোঁ। যদিহে পুথিগত শিক্ষাই বাস্তৱ জীৱন যদি মূল্যায়ন কৰিব নোৱাৰিলেহেঁতেন, তেনেহ'লে অসম চৰকাৰে কিয় দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠদান, বিনামূলীয়া শিক্ষা ব্যৱস্থাটো ৰাখিছে? যদি পুথিগত শিক্ষাই যদি বাস্তৱ জীৱন মূল্যায়ন কৰিব নোৱাৰিলেহেঁতেন, আমাৰ বিদ্যালয়সমূহ উঠাই দিব লাগিছিলে, তাত কোনো শিক্ষকৰ প্ৰয়োজনেই নাছিলে। মাননীয় অধ্যক্ষ মহোদয়, মই পুনৰ নদী ক'ব খোজোঁ যে পুথিগত শিক্ষাই বাস্তৱ জীৱন মূল্যায়ন কৰিব পাৰিছে। আমি যদি চাওঁ, আজি শংকৰদেৱে 12 বছৰ বয়সলৈকে তেওঁ লিখা পঢ়া কৰাই নাছিল। যেতিয়া মহেন্দ্ৰ কুণ্ডলী তোলত নাম লগাই দিছিল, তেওঁ ক খ আ শিকি এটা কবিতা কৰতল কমল, সেই কবিতাটো তেওঁ এটা মহান কবিতা তেওঁ লিখি উলিয়াইছিল। যদি আজি পুথিগত শিক্ষা নহ'লহেঁতেন, শ্ৰীমন্ত শংকৰদেৱৰ সেই মহান কবিতাটো আমি চকুৰে দেখা কাণেৰে শুভাৰ আমাৰ সৌভাগ্য নঘটিলহেঁতেন। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে চাওক, শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাই হওক বা মাধৱদেৱৰ নামঘোষাই হওক, তেনেধৰণে বিভিন্ন মহান গ্ৰন্থ আজি যদি পুথি আকাৰত যদি নহ'লহেঁতেন, তেনেহ'লে সমাজত কিমান বিশৃংখলতাৰ সৃষ্টি হ'লহেঁতেন, সেই কথা একাংশ বিৰোধী পক্ষৰ সদস্যসকলে জানিও নজনাৰ ভেকচন ধৰি বিৰোধীৰ আসন গ্ৰহণ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, শ্ৰীমন্ত শংকৰদেৱে জাতি বৰ্ণ নিৰ্বিশেষে সকলো একেই বুলি কৈছে। আমি সেয়া কেৱল সম্ভৱ হৈছে পুথিগত শিক্ষাৰ জৰিয়তেহে। লিখিত ৰূপত আছে কাৰণেহে বৰ্তমান মানুহে ধৰ্মক বিশ্বাস কৰে। যদিহে পুথিগত শিক্ষা নহ'লহেঁতেন সেয়া সম্ভৱ হৈ নুঠিলহেঁতেন। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিৰোধী পক্ষৰ সদস্যসকলে প্ৰশ্নৰ উত্থাপন কৰিব পাৰে যে পুথিগত শিক্ষা নাম্বাৰ কেন্দ্ৰিক। হয় মাননীয় অধ্যক্ষ মহোদয়, পুথিগত শিক্ষা নাম্বাৰ কেন্দ্ৰিকে হয়। যদি পুথিগত শিক্ষা নাম্বাৰ কেন্দ্ৰিক নহ'লেহেঁতেন, তেনেহ'লে সমাজৰ সকলোৱে শিক্ষাৰ মানদণ্ডটো সমান হ'লহেঁতেন। আজি 60% পোৱাজনো কটন কলেজত চিট পাব লাগিছিল, 100% পোৱাজনো কটনত চিট পাব লাগিছিল, কিন্তু সেয়া সম্ভৱ হৈ উঠা নাই একমাত্ৰ পুথিগত শিক্ষাৰ জৰিয়তে। যদি পুথিগত শিক্ষাৰ নম্বৰ কেন্দ্ৰিক নহ'লেহেঁতেন, তেনেহ'লে আজি লাখ লাখ হাজাৰ হাজাৰ মানুহে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড পৰীক্ষাত অৱতীৰ্ণ হৈছে। যদি পুথিগত শিক্ষাৰ নাম্বাৰ কেন্দ্ৰিক নহ'লেহেঁতেনে, তেনেহ'লে লাখ লাখ হাজাৰ হাজাৰ মানুহে চাকৰি পাব লাগিছিল, কিন্তু সেয়া সম্ভৱ নহয়। যদি পুথিগত শিক্ষা যদি বাস্তৱ নাম্বাৰ কেন্দ্ৰিক যদি নহ'লেহেঁতেনে, তেনেহ'লে এটা জন্ম হৈ এজন শিশুৱে চাকৰি লাভ কৰিব পাৰিলেহেঁতেন, কিন্তু এয়া সম্ভৱ হৈ উঠা নাই কেৱল পুথিগত শিক্ষাৰ জৰিয়তেহে। মাননীয় অধ্যক্ষ মহোদয়, মই দি ক'ব খোজোঁ যে পুথিগত শিক্ষাই বাস্তৱ জীৱন মূল্যায়ন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, তেওঁলোকে হয়তো প্ৰশ্নৰ উত্থাপন কৰিব পাৰিছে যে পুথিগত শিক্ষা নহ'লেও ইউটিউবাৰবিলাকে বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰে। আজি যদি আমি চাওঁ, ডিম্পু বৰুৱাৰ ক্ষেত্ৰতে যদি চাওঁ, তেওঁ আজি গৈ পেলাই ইংলেণ্ডত ভিডিঅ' বনায়, নিউজিলেণ্ডত গৈ ভিডিঅ' বনায়। তেওঁ ইংলেণ্ডত গৈ পেলাই যদি অসমীয়া ভাষা কয়, তাত কোনেও বুজি নাপাব। তেওঁ পুথিগত শিক্ষাৰ আছে কাৰণে ইংৰাজী ছাবজেক্টটো মেইন ছাবজেক্ট কাৰণেহে তেওঁ আজি ইউটিউবাৰ দিবলৈ ভিডিঅ' দিবলৈ সক্ষম হৈছে। যদিহে পুথিগত শিক্ষা নহ'লহেঁতেন সেয়া সম্ভৱ হৈ নুঠিলেহেঁতেন।
মাননীয় অধ্যক্ষ মহোদয় সদৌ শেষত মই সন্মানে বিৰোধী পক্ষৰ সদস্যসকলক ক'বলৈ চেষ্টা কৰোঁ যে তেওঁলোকে মোৰ হাতত হাত মিলাই সুৰত সুৰ মিলাই ক'বলৈ চেষ্টা কৰোঁ যে পুথিগত শিক্ষাই বাস্তৱ জীৱন মূল্যায়ন কৰিছে ইয়াকে যদি মানি নলয় তেন্তে হ'লে মই বুজিবলৈ বাধ্য হ'ম যে অবুজনক বুজোৱাকৈ হেৰুৱা ঠাই সিজোৱাই বেছি ভাল। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়, ধন্যবাদ মান্যবৰ সদন, ধন্যবাদ।